Dear students, আজিৰ ক্লাছত আমি ক্লাছ 10 সায়েন্স মানে বিজ্ঞানৰ লেসন নম্বৰ 7 চাম যাৰ নামটো আছে নিয়ন্ত্ৰণ আৰু সমন্বয় হা নিয়ন্ত্ৰণ আৰু সমন্বয় আমাৰ ইয়াৰ লেসনৰ নামটো আছে ইংৰাজীত আমি কি বুলি কম কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন ওকে কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন নিয়ন্ত্ৰণ মানে কেনেকৈ আমি নিয়ন্ত্ৰণ কৰোঁ এণ্ড কোঅৰ্ডিনেট কেনেকৈ কৰোঁ কেনেকৈ সমন্বয়টো মানে মেনেজ কৰি ৰাখোঁ সেইটো হৈছে আমাৰ লেসনটো ঠিক আছে ইয়াতে আমাৰ পিকচাৰ দি দিছে মানে টোটালি আমাৰ কেনেকৈ কামবিলাক হ'ব মানুহৰ এটা নাৰ্ভাছ চিষ্টেম মানুহৰ যে স্নায়ুতন্ত্ৰ আছে ইয়াতে চাওকচোন প্ৰথম পইণ্ট আমাৰ আহি গৈছে আমাৰ মানুহৰ প্ৰাণীৰ মানে কি স্নায়ুতন্ত্ৰ আমি কেনেকৈ উশাহ নিশাহ লওঁ তাৰে কি মানে নাৰ্ভাছ চিষ্টেমটো কি আছে কেনেকৈ নাৰ্ভছবিলাকে কাম কৰে স্নায়ুবিলাক স্নায়ু কলা যে আছে ইয়াক আমি নাৰ্ভাছ টিচু বুলি কওঁ হা স্নায়ু কলাটো কেনেকৈ কাম কৰে গোটেইখিনি আমি ইয়াতে পঢ়িবলৈ পাম ঠিক আছে এইটো পিকচাৰ আছে আমাৰ কি বুলি কয় নাৰ্ভাছৰ হা ইয়াক আমি কি বুলি কওঁ স্নায়ু কোষৰ গঠন বুলি ক'ম কি বুলি ক'ম স্নায়ু কোষৰ গঠন ইয়াতে য'ত আমাৰ এক্সন থাকিব ডেণ্ড্ৰাইট থাকিব গোটেইখিনি আমি ইয়াতে চাওকচোন আমাৰ জিভাৰ বিষয়ে আছে লেসনটো যেতিয়া পঢ়িব বহুত ধুনীয়া লাগিব কাৰণ ইয়াতে বহুত কিবা কিবি আপোনালোকে শিকিব পাৰিব অ'কে কিন্তু মই গোটেইখিনি ইয়াতে ইমান ক'বলৈ নাযাওঁ হা ডাইৰেক্টলি মই ইয়াতে চাই দিওঁ আপোনালোকৰ কি কি আছে আকৌ আপোনাৰ প্ৰতিভা আপোনাৰ স্বতুল্য ক্ৰিয়াত অৱস্থাত কি ঘটে আছে মানুহৰ মস্তিষ্ক ইয়াতে আমাৰ যে পিকচাৰটো মস্তিষ্কৰে আছিল হয়নে ইয়াতে মস্তিষ্কত আমাৰ কেনেকৈ কি আছে তাৰে বিষয়ে আপোনালোকে ইয়াতে শিকিব পাৰিব এটা থাকে আপোনাৰ প্ৰসাদ মস্তিষ্ক মধ্য মস্তিষ্ক আৰু আপোনাৰ কি বুলি কয় প্ৰমস্তিষ্ক মানে আগৰ ফালে এটা যে ব্ৰেইন থাকে সেইটো মাজৰ অংশটো থকা ব্ৰেইন হা আৰু একেবাৰে পিছফালে থকাটো মস্তিষ্ক এই তিনিটা ব্ৰেইনত মানে মানুহৰ মস্তিষ্কটো বিভাগ কৰা হৈছে ঠিক আছে এই চাওকচোন এইটো আপোনাৰ দিয়ে আছে চেৰিবেৰাম বুলি কয় ওপৰত এইখিনি এইটো গ'ল আপোনাৰ কৰটি নহয় এইটো মধ্য মস্তিষ্ক মাজৰখিনি এইটো গ'ল এইটো স্নায়ুৰ ৰজ্জু নহয় অ'কে ইয়াতে নামবিলাক চব দিয়া আছে ইয়াতে ভালকৈ মস্তিষ্কৰ বিষয়ে চাব পাৰিব হা তাৰে পিছত আহি যাব আপোনাৰ স্নায়ু কলাবোৰ কেনেকৈ ক্ৰিয়া কৰে কেনেকৈ এইবিলাকৰ কাম আছে নেক্সট আহি যাব ইয়াতে প্ৰশ্নাৱলী চ' প্ৰশ্নাৱলীৰ প্ৰথমতে প্ৰশ্নটো দিছে প্ৰতিক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত কি পাৰ্থক্য আছে নহয় এইটোৰ পৰা মোৰ কুৱেশ্যন আৰম্ভণি হ'ব এইটো লেসনৰ বাট বিফৰ ষ্টাৰ্টিং মাই ক্লাছ ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি এণ্ড নাও লেটছ ষ্টাৰ্ট দ্য ক্লাছ with today's first question that is প্ৰতিক্ৰিয়াটো কি বস্তু হা আৰু সিহঁতৰ মাজত কি পাৰ্থক্য আছে ঠিক আছে এতিয়া আমি প্ৰতিক্ৰিয়া আৰু খোজকঢ়াৰ মাজত পাৰ্থক্যটো চাম প্ৰথমতে আছে অৰ্থ মানে বস্তুটো কি তাৰে বিষয়ে চাম এইটো উদ্দীপনাৰ প্ৰতি এক দ্ৰুত হা আচম্বিত আৰু অনৈচ্ছিক সঁহাৰি হয় আৰু ইয়াৰ উদাহৰণ হৈছে হাঁচি মৰা না আমি হাঁচি যে মাৰো বা চকু টিপোৱা ইত্যাদি ঠিক আছে আৰু খোজকঢ়াটো আপুনি জানে এক সুবিধা বিবেচনাকৰণৰ ইচ্ছিক প্ৰক্ৰিয়া য'ত মানে উদ্দীপনাৰ প্ৰতি সঁহাৰিটো জড়িত হৈ নাথাকে ঠিক আছে নেক্সট আছে আপোনাৰ ইচ্ছিক বা অনৈচ্ছিকটো এক আপোনাৰ অনিয়ন্ত্ৰিত আৰু অনৈচ্ছিক সঞ্চালন হয় এইটো আহোঁ প্ৰতিক্ৰিয়া আৰু খোজকঢ়াটো হ'ব এক নিয়ন্ত্ৰিত আৰু ইচ্ছিক সঞ্চালন হা চিন্তনটো চাই এতিয়া চিন্তন প্ৰক্ৰিয়া জড়িত ইয়াতে নাথাকে নহয় আৰু ইয়াতে চিন্তন প্ৰক্ৰিয়াটো জড়িত হৈ থাকে ঠিক আছে নিয়ন্ত্ৰণ কেন্দ্ৰ স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে আপোনাৰ প্ৰতিক্ৰিয়াটো আৰু মস্তিষ্কে নিয়ন্ত্ৰণ কৰে খোজ কঢ়াটো হা আৰু সময়টো থাকে আপোনাৰ ছেকেণ্ডত সম্পন্ন হয় প্ৰতিক্ৰিয়াটো আৰু সম্পন্ন হ'বলৈ তুলনামূলকভাৱে অধিক সময় প্ৰয়োজন হয় আপোনাৰ খোজ কঢ়াৰ কাৰণে ঠিক আছে যিকেইটাৰ প্ৰশ্নটো আছে কি দুটা আপোনাৰ নিউৰনৰ মাজত সংযোগী পথ বা আপোনাৰ সাইনেপছত নহয় কি ঘটে সেইখিনি সময়ত সেইখিনি জাগাত সেইটো চাবচোন আপোনালোকে এটা স্নায়ু কোষ বা আপোনাৰ নিউৰনৰ ডেণ্ড্ৰাইটে তথ্য আহৰণ কৰিলে এটা ৰাসায়নিক বিক্ৰিয়া আৰম্ভ হৈ যায় হা যিয়ে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে ঠিক আছে আৰু এই বিদ্যুতিক প্ৰেৰণাটো দেহ কোষলৈ গতি কৰে আৰু তাৰ পাছত কি হয় এজনৰ প্ৰান্তলৈ গতি কৰে বুজি পাইছে কথাটো হা তাৰমানে প্ৰথমতে কোনে কৰিব ডেণ্ড্ৰাইটে তথ্যটো আহৰণ কৰিব ৰাসায়নিক প্ৰক্ৰিয়ালৈ আপোনালোকৰ বস্তুটো কি বুলি কয় প্ৰেৰণা দিয়ে সৃষ্টি কৰে আৰু সেইটো পিছত যাব কোনফালে এক্সনলৈকে হা ইয়াত যুক্ত হোৱা কিছুমান ৰাসায়নিক পদাৰ্থ সংযোগী পথ বা আপোনাৰ সাইনেপছত ঠিক আছে সাইনেপছত অতিক্ৰম কৰিব আৰু ইয়াৰ পিছত কি হ'ব পৰ্যায় পৰৱৰ্তী নিউৰনৰ ডেণ্ড্ৰাইট নাইবা অন্য পেশী কোষ বা গ্ৰন্থি কোষত বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰিব আৰু এনেদৰে দুটা নিউৰনৰ মাজত সংযোগী পথ বা সাইনেপছত থকা ৰাসায়নিক পদাৰ্থ সঞ্চালন ঘটে ঠিকে আছে নেক্সট আছে কুৱেশ্যন নম্বৰ 3 আপোনাৰ কি বুলি কয় মগজুৰ কোন অংশই আপোনাৰ দেহৰ হা
লৰচৰ বা সমতা ৰক্ষা কৰাত সহায় কৰে বা অংশ লয় হা সেইটো কি হ'ব প্ৰচাৰ মস্তিষ্ক আমাৰ যে পিছলে যে মস্তিষ্কটো আছে সেইটোৱে এইটো কাম কৰে হা প্ৰচাৰ মস্তিষ্কত অৱস্থিত আপোনাৰ কি আছিল চেৰিবেলম হা চেৰিবেল নামৰ অংশ দেহ লৰচৰ কৰাত আৰু সমতা ৰক্ষা কৰাত সহায় কৰে বা অংশগ্ৰহণ লয় ঠিক আছে নেক্সট 4 নম্বৰ প্ৰশ্নটো আমি আপোনাৰ ধূপকাঠিৰ গোন্ধটো কেনেকৈ লওঁ নহয় ধূপকাঠি যে জ্বলি থাকে তাৰ গোন্ধটো আমি কেনেকৈ লওঁ তো নাকৰ স্নায়ু কোষৰ ডেণ্ড্ৰাইটৰ অৱস্থিত আপোনাৰ ঘ্ৰাণ সংগ্ৰাহকৰ হা ঘ্ৰাণ সংগ্ৰাহকটো যে আছে তাৰে সহায়ত আমি ধূপকাঠিৰ গোন্ধটো লৈ লওঁ আৰু সেই সংগ্ৰাহকে কি হয় স্নায়ু প্ৰেৰণাৰ ৰূপত তথ্য আহৰণ কৰি ঘ্ৰাণ খোল্লালৈকে কি কৰে প্ৰেৰণ কৰে আৰু স্নায়ুৰ ৰজ্জু ঘ্ৰাণ খোল্লা হৈছে কিনো গোন্ধ ধৰা পেলোৱাৰ বাবে থকা আপোনাৰ প্ৰমস্তিষ্কৰ বিশেষ এটা একক হয় ঠিকে আছে সেনেকে আমি ধূপকাঠিটো গোন্ধটো গ্ৰহণ কৰোঁ বা নাকেদি লওঁ হা নেক্সট 5টো আছে যে প্ৰতিক্ৰিয়াৰ মজুগৰটো কি ভূমিকা হয়নে সো এতিয়া 5 নম্বৰটো চাওঁ প্ৰতিক্ৰিয়াৰ মজুগুৰ হা ভূমিকা পালন নকৰে কিয়নো যাৰ জায়গা দিব পাৰে কাৰণ কাৰ্যকাৰী পেশীয়ে ক্ৰিয়াৰ বাৰ্তা স্নায়ুৰজ্জুৰ পৰা কি কৰে পোনপটীয়াকৈ লাভ কৰে আৰু অৱশ্যেই এই তথ্য মগজুতো উপনীত হয় না য'ত মানে এয়া ভৱিষ্যতলৈ কি হৈ থাকে স্মৃতি হিচাপে সঞ্চিত হৈ থাকে ঠিক আছে সেনেকে আপোনাৰ প্ৰতিক্ৰিয়াটো মগজুটো এইটোৱে মানে কাম ঠিক আছে এইটো পিছলৈকেও মানে বস্তুটো হিচাপ কৰি থৈ দিয়ে আৰামছে এই পিছত হ'লেও মানে বস্তুটো মনত আহি যায় হা নেক্সট আহি যাব আপোনাৰ তাৰে তলত উদ্ভিদৰ সমন্বয় মানে উদ্ভিদৰ ক্ষেত্ৰত কেনেকে হয় হা এইটো চাওকচোন এইটো এটা আপোনাৰ নেক্সট আহি যাব আপোনাৰ উদ্দীপনাৰ প্ৰতি শীঘ্ৰে সঁহাৰি এইটো উদ্ভিদৰ ক্ষেত্ৰৰ কথা আহি গৈছে হা এইটো যে আছে এইটো যেতিয়া হাতেদি লাৰিব নহয় মানে এনেকুৱা লাগে যে তাৰ লাজ লাগিছে সেনেকুৱা টাইপ মানে বস্তুটো ভিতৰত সোমাই যায় লুকাই যায় নহয় সেনেকুৱা আছে এইটো আৰু পিছত আছে বৃদ্ধিৰ বাবে হোৱা চলন হা কেনেকে মানে বৃদ্ধি হয় কেনেকে কি চলন মানে ঘটে সেইবিলাক আছে য'ত মানে পোহৰ পাব সেইফালে কি হয় আপোনাৰ গছবিলাক সেইটো ফালেহে মানে বৃদ্ধি পায় সেইবিলাক দেখুৱাইছে ইয়াতে তাৰপিছত আহি যাওক ইয়াতে আকৌ আহি যাব আমাৰ কুৱেশ্যন আনচাৰ ঠিক আছে তো যেতিয়া আমি কুৱেশ্যন পেজ 122 পেজ 122 চাবচোন তাতে কুৱেশ্যন আকৌ প্ৰথমতে আছে যে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বিলাক কি নহয় ইয়াতে দিছে নহয় সঞ্জীৱনী পদাৰ্থ হ'ল আপোনাৰ কি জিব্বেৰেলিন হয়নে উদ্ভিদত পোৱা যায় জিব্বেৰেলিন যিটোৱে মানে কি কৰেনো আপোনাৰ অক্সিজেনৰ নিচিনা কাণ্ড বৃদ্ধি হোৱাত সহায় কৰে ঠিক আছে গতিকে এইটো হ'ল আমাৰ জিব্বেৰেলিনটো হ'ব তাৰ সঞ্জীৱনী পদাৰ্থ এতিয়া আমি ইয়াতে চাওঁ আনচাৰটো মই দি আছো আপোনালোকক এতিয়া ঠিক আছে চ' ইয়াৰে এইটো আনচাৰটো চাওক উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক হৈছে আপোনাৰ ৰাসায়নিক যিয়ে বৃদ্ধি আৰু বিকাশৰ সমন্বয় সাধাৰণ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ ক্ষেত্ৰত উদ্ভিদক সহায় কৰে আৰু এই সঞ্জীৱনী পদাৰ্থবিলাক কাৰ্য সমাধান কৰা স্থানৰ পৰা দূৰত আপোনাৰ সংযোজিত আৰু উক্ত স্থানত ব্যাপন প্ৰক্ৰিয়াই উপনীত হয় আৰু কিছুমান উদ্ভিদ হৰমন হৈছে এইবিলাক আমাৰ এটা এই ধৰণৰ হৰমন হয় উদ্ভিদৰ যেনেকে আমাৰ হৰমনবিলাক আছে নহয় চেমি উদ্ভিদকেইটাৰ আছে কি আছে অক্সিন জিব্বেৰেলিন চাইটোকাইনিন আৰু এপচাইচিক এচিড ঠিক আছে এইবিলাক কি বুলি কয় হৰমন আছে যোনে মানে সিহঁতৰ বৃদ্ধি কৰাত কিবা কিবি ৰস ওলাই থাকে সেইবিলাক কাম কৰে অ'কে তো কি বুলি কয় খাদ্য সঞ্চাৰ কৰাত সেইবিলাক কামত সিহঁতৰ মানে ধুনীয়া এটা ভূমিকা আছে অ'কে চ' এইবিলাক হৈ গ'ল আপোনাৰ অক্সিন জিব্বেৰেলিন চাইটোকাইনিন আৰু এপচাইচিক এচিড এইবিলাক হ'ল আমাৰ প্লান্ট হৰমন বা সঞ্জীৱনী পদাৰ্থ ঠিক আছে ইয়াতে ঠিক আপোনাৰ দিয়াই আছে জিব্বেৰেলিন চাইটোকাইনিনটো যে আছে এইটো কোষ বিভাজনত সহায় কৰে হয়নে তাৰ তলত আছে আপোনাৰ এপচাইচিক এচিড নহয় গতিকে এইবিলাক আমাৰ সিহঁতৰ কি আছে অক্সিন আছে এইবিলাক সিহঁতৰ কি আছে এটা সঞ্জীৱনী পদাৰ্থবিলাক আছে উদ্ভিদৰ ক্ষেত্ৰত এই 4টা মান আছে ঠিক আছে ইয়াৰে পৰাই মই দিছোঁ ঠিক আছে নেক্সট আপোনাৰ দ্বিতীয় প্ৰশ্নটো আছে যে নীলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কোমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে দুটাৰ মাজত কি পাৰ্থক্য আছে সেইটো লিখি হৈ দিছে ঠিক আছে দ্বিতীয় উত্তৰটো চাম নীলাজী বনৰ পাতৰ চলন পৰিঘটনাটো আৰু কাণ্ডৰ কোমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা এই পৰিঘটনাটোৰ মাজত পাৰ্থক্যটো কি আছে অৰ্থটো হিচাপে চাম এতিয়া যে নীলাজী বনৰ পাতৰ চলনত কি হয় এই প্ৰতিক্ৰিয়া বা উদ্দীপনাৰ প্ৰতি সঁহাৰি এইটো এটা কি বুলি কয় প্ৰতিক্ৰিয়া আৰু কাণ্ডৰ কোমলীয়া আগৰ পোহৰৰ ফালে যে গতি কৰে সেইটোৰ কাৰণে আছে এক
আর এইটো কি হ'ব এক পোহৰানুবেগী চলন মানে য'ত মানে পোহৰ পাইছে তাৰে ফালে মানে চলন মানে কি তাৰে ফালে গতি কৰিছে সেইটোকে আমি কি বুলি কওঁ পোহৰানুবেগী চলন বা পোহৰৰ প্ৰতি সঁহাৰি ঠিক আছে আৰু প্ৰভাৱটো চাম এতিয়া প্ৰভাৱটো আপোনাৰ উদ্ভিদৰ পাতৰ কোষত মানে কি হ'ব আকৃতিৰ অস্থায়ী পৰিৱৰ্তন সাধন কৰিব আৰু উদ্ভিদৰ বৃদ্ধি দিশৰ পৰিৱৰ্তন কৰিব নহয় এইটো কি হয় য'ত পোহৰ পাব সেইটো দিশতে বৃদ্ধি পাব হা দুটি দিশৰ চলন খৰতকীয়া হয় আৰু ইয়াৰ চলনটো অতি মন্থৰ হয় হা বৃদ্ধি সাপেক্ষ নিৰ্ভৰশীলতাটো চাওঁ চলন বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু ইয়াতে কি হ'ব চলন বৃদ্ধিৰ ওপৰত নিৰ্ভৰশীল হয় হা দিশটো চাওক দিশ সম্বন্ধীয় চলন নহয় ইয়াতে আৰু এইটো হ'ব দিশ সম্বন্ধীয় চলন হয় মানে এইটোতো আপোনাৰ দিশ সম্বন্ধীয় চলন হয় পোহৰৰ ফালে ঠিক আছে নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 3টো চাবচোন উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা হা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিব দিছে চ' ইয়াৰে আনচাৰটো চাম উদ্ভিদৰ বৃদ্ধি অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ নামটো হৈছে কিন্তু অক্সিজেন ঠিক আছে এইখিনি মাত্ৰ চাৰিটা দিছিলোঁ অক্সিজেন আকৌ তাৰ তলত কি আছিল আপোনাৰ জিব্বেৰেলিন নহয় তাৰে তলত আছিল চাইটোকাইনিন আৰু নেক্সট আছিল আপোনাৰ এক্সেচিক এচিড তাৰে পৰা চবতছে সেই হ'ব ইয়াৰ উদাহৰণটো অক্সিজেন হ'ব ঠিক আছে অক্সিজেন হা নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 4টো চাবচোন আপোনাৰ কি দিছে কোনো এক আধাৰত আপোনাৰ কি বুলি কৈছে চাৰিওপাশে আকৰ্ষণ হা বৃদ্ধিত ঠিক আছে অক্সিজেনে কেনেকৈ সহায় কৰে নহয় তেতিয়া আমি তাৰে আনচাৰটো চাম চ' অক্সিজেন হৈছে এবিধ আপোনাৰ কি উদ্ভিদ হৰম'ন যিয়ে মানে কি কৰে উদ্ভিদৰ খুব ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে যেতিয়া আপোনাৰ আকৰ্ষণ আপোনাৰ আধাৰৰ হা চ' যেতিয়া আপোনাৰ আকৰ্ষণ আধাৰৰ সংস্পৰ্শলৈ যেতিয়া আহিব তেতিয়া আপোনাৰ কি হ'ব ন আধাৰৰ প্ৰত্যক্ষ সংস্পৰ্শত নথকা অংশত হা অক্সিজেনৰ গাঢ়তাটো বাঢ়ি যাব ঠিক আছে আৰু ইয়াৰ ফলত কি হ'ব সেই অংশৰ প্ৰত্যক্ষ সংস্পৰ্শত থকা অংশৰ তুলনাত দৈৰ্ঘ্যটো বৃদ্ধি পাব হা আৰু এনেদৰে কি হ'ব আধাৰৰ চাৰিপাশে আকৰ্ষণ বৃদ্ধি অক্সিজেনে সহায় কৰে ঠিক আছে নেক্সট আছে কুৱেশ্যন নম্বৰ 5টো জলানুবেগী মানে হাইড্ৰট্ৰপিজম ইয়াৰে পৰীক্ষামূলক আৰ্হিটো এটা প্ৰস্তুত কৰা ঠিক আছে সেইটো মই এটা ইয়াতে দি দিছোঁ ডায়েগ্ৰামটো ইয়াৰে পানী আৰ্দ্ৰতা উদ্দীপনৰ বাবে হোৱা উদ্ভিদৰ চলনক জলানুবেগী বুলি কোৱা হয় ঠিক আছে মানে পানী যিমান আছে সেই আৰ্দ্ৰতাটো চাই পেলাই উদ্ভিদৰ কেনেকৈ চলন ঘটে সেইটো বস্তু আমি কি বুলি ক'ম জলানুবেগী বুলি ক'ম হা আৰু জলানুবেগী পৰীক্ষামূলক আৰ্হি আছে কিনো কেইটামান উৰহীৰ বীজ লাগিব ঠিক আছে এটা দীঘলীয়া পাত্ৰ লাগিব সচিত্ৰ মাটিৰ পাত্ৰ লাগিব হা পদ্ধতিটো কি আছে দীঘলীয়া পাত্ৰটো বুলিলে বালিৰে পূৰ্ণ কৰা মানে এটা পাত্ৰ আছে তাতে বালি দি দিছোঁ ঠিক আছে তাৰ এইবিলাক চব বালি আছে ঠিক আছে ইয়াত কেইটামান বীজ পুতি থোৱা হয় ইয়াতে বীজবিলাক দি দিলোঁ ইয়াতে নহয় কেইটামান বীজ ইয়াতে কি কৰিলোঁ মাটিত ইয়াতে কি বুলি কয় পুতি দিলোঁ ঠিক আছে এইবিলাক দেখিছে এইবিলাক বীজ আছে হা আৰু ৰন্ধ্ৰযুক্ত মাটিৰ পাত্ৰটোত গাঁত এটা খান্দি দীঘল পাত্ৰ সংস্থাপন কৰা হ'ল আৰু ৰন্ধ্ৰযুক্ত মাটিৰ পাত্ৰটো পানীৰে পূৰণ কৰি দিলোঁ আৰু এনেদৰে এসপ্তাহলৈকে থৈ দিলোঁ তাৰমানে এসপ্তাহলৈকে থৈ দিয়া হ'ল ঠিক আছে ইয়াতে কৰা হ'ল বুলি দিব ঠিক আছে পূৰণ কৰা হ'ল ইয়াতেও থৈ দিয়া হ'ল অ'কে হ'ল বুলি দিব কাৰণ কি হ'ব কৰা মানে কি আপুনি কাক অৰ্ডাৰ দি আছে হয়নে তো আপুনি ইয়াতে নিজকে এডভাইচ দি আছে যে মই এনেকৈ কৰিম সেই গতিকে এটা হ'ল বুলি শব্দটো লাষ্টৰ ফালে দিব ইয়াতে দিয়া আছে ইয়াতেও দিয়া আছে এই লাষ্টৰ দুটা নাছিল আপুনি দি দিব ঠিক আছে সেনেকৈ পৰ্যবেক্ষণ এতিয়া কেনেকুৱা হ'ব যে এসপ্তাহৰ পিছত আপুনি কি বীজকেইটা উলিয়াব অনাৰ কি বুলি কয় চ' আপোনাৰ যেতিয়া বীজকেইটা ওলাব তে অনাৰ পাছত ঠিক আছে অনাৰ পাছত কি হ'ব দেখা গ'ল যে সচিত পাত্ৰটোৰ পানীৰ দিশত কি হ'ব নতুন এটা শিপা গজিছে আৰু এনেদৰে শিপাই ধনাত্মক জলানুবেগত প্ৰদৰ্শন কৰিব ঠিকে আছে এই অলপ যে মই ডায়েগ্ৰামটো দিছিলোঁ তাতে আপোনাৰ কেনেকৈ ধুনীয়াকৈ এটা মানে কি বুলি কয় শিপেডাল গজিছে সেইটো বস্তু ইয়াতে গৈছে যে এসপ্তাহৰ পিছত এনেকুৱা হ'ব দেখা ঠিক আছে নেক্সট আপোনাৰ আহি যাওক ইয়াতে আহি যাব প্ৰাণীৰ হৰমন আমাৰ মানুহকেইটাৰ হৰমনকেইটা আহি যাব নহয় কথাটো যেনেকৈ আপোনাৰ অন্তঃস্ৰাৱী তন্ত্ৰ আমাৰ মানুহকেইটাৰ যেনেকৈ আছে এণ্ডক্ৰাইন চিষ্টেম অধিবৃক্ক গ্ৰন্থি ঠিক আছে স্কুৱাৰেলছবিলাক যে আছে কেঁচুৱা তাহাঁতৰো আছে এইবিলাক হৰমনৰ কথা আহি যাব ইয়াতে আপোনাৰ চাব পাৰে ইয়াতে আপোনাৰ পুৰুষ আৰু স্ত্ৰী দুইটাৰ কি আছে গ্ৰন্থিসমূহ আমাৰ দিয়া আছে আন্তঃস্ৰাৱিক গ্ৰন্থিসমূহ ঠিক আছে এতিয়া আহি যাওক আপোনালোকে ইয়াতে কুৱেশ্যন আনচাৰ পেজ নম্বৰ 125 প্ৰথমতে দিয়া আছে যে প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংগঠিত হয় সেই আনচাৰটো চাব অন্তঃস্ৰাৱিক গ্ৰন্থি নিঃসৰণ কৰা হৰমন বুলি কোৱা ৰাসায়নিক পদাৰ্থৰ জৰিয়তে কি হয় প্ৰাণীদেহত ৰাসায়নিক হৰমনে সংগঠিত কৰে
আৰু সেই হৰমনবিলাক তেজে সংশ্লিষ্ট কলা বা অংগলৈ প্ৰেৰণ কৰি দেহ কোষৰ বিভিন্ন ক্ৰিয়াকলাপ নিয়ন্ত্ৰণ কৰি আৰু সমন্বয় সাধনৰ লগত কি কৰি ইয়াৰ বৃদ্ধিও ঘটায়। ঠিক আছে, যেনেকৈ আপোনাৰ উদাহৰণ হ'ব থাইৰয়ড গ্ৰন্থি আপোনাৰ থাইৰক্সিন হৰমন নিয়ন্ত্ৰণ কৰে, যিয়ে দেহৰ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চিৰ বিপাকীয় ক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে। ঠিক আছে, নেক্সট দ্বিতীয় নম্বৰ কুৱেশ্যনটো আছে যে আয়োডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক আমাৰ কাৰণে। ঠিক আছে, সো নিম্নোক্ত কাৰণত আয়োডিন পুষ্ট লৱণ খোৱাটো আৱশ্যক এই কাৰণে, কাৰণ আয়োডিনযুক্ত লৱণত আয়োডিন থাকে। ঠিক আছে, প্ৰথম পইণ্ট আছে থাইৰয়ড গ্ৰন্থি নিৰ্ধাৰণ কৰা থাইৰক্সিন নামৰ হৰমনৰ সংশ্লেষণৰ বাবে আয়োডিন অতি আৱশ্যকীয় হয়। গতিকে থাইৰক্সিনে দেহৰ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ বিপাকীয় ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে। আৰু তৃতীয় পইণ্টটো আছে আয়োডিনৰ অভাৱত আমাৰ দেহত কি হয়, গৰল ৰোগ হয়। ঠিক আছে, গতিকে আমি আয়োডিন পুষ্ট লৱণটো খাব লাগে। ঠিক আছে, নেক্সট আমাৰ এই কুৱেশ্যন 3টো আছে যে আমাৰ দেহৰ তেজত কি থাকেনো এড্ৰিনেলিনৰ নিঃসৰণ ঘটে না, সেই ঘটিবলৈ দেহত কি কোনে প্ৰতিক্ৰিয়া হয়, কেনে প্ৰতিক্ৰিয়া হয়, কেনেকুৱা কি ঘটে আমাৰ দেহৰ ভিতৰত। ঠিক আছে, এই যে 3 নম্বৰটো চাম যে এড্ৰিনেল গ্ৰন্থি তেজত আপোনাৰ কি হয় পোনপটীয়াকৈ আপোনাৰ এড্ৰিনেল নিঃসৰণ কৰি থাকে। এড্ৰিনেল নামৰ এটা গ্ৰন্থি আছে, এইটো কি কৰি কি ৰস ওলাই থাকে, এড্ৰিনেল ৰসটো ওলাই থাকে। আৰু তেজে ইয়াক দেহৰ বিভিন্ন অংশৰে বহন কৰে আৰু ই হৃদযন্ত্ৰকে ধৰি নিৰ্দিষ্ট কাৰ্যকৰী লক্ষ্য অংগ বা নিৰ্দিষ্ট কোশলত ক্ৰিয়া কৰে। এতিয়া এড্ৰিনেল তেজত নিঃসৰিত হলে কি হয়, সো হৃদযন্ত্ৰত আপোনাৰ গতিকে এড্ৰিনেল যে আমাৰ তেজত নিঃসৰিত হয় তাৰ কাৰণে কি হয় কামটো এইটো চাওঁ। এতিয়া প্ৰথমতে আপোনাৰ হৃদযন্ত্ৰ কি ধপধপনিটো বৃদ্ধি পায়, এই ধপধপনি হৈ থাকে আমাৰ হৃদযন্ত্ৰটো, এইটো তাৰ কাৰণে বৃদ্ধি পায়। ইয়াৰ ফলত কি হয় পেশীসমূহত অক্সিজেনৰ যোগানো বৃদ্ধি পায়। দ্বিতীয় পইণ্টটো আছে ধমনীৰ চৌপাশৰ পেশীৰ সংকোচনৰ বাবে কি হয় পাচনতন্ত্ৰ আৰু ছালত তেজৰ যোগানটো হ্ৰাস পায়, কমি যায়। আৰু ইয়াৰ ফলত কি হয় কংকাল পেশীলৈ তেজ প্ৰবাহিত হয়। অ'কে, তৃতীয় পইণ্টটো আছে মধ্যচ্ছদা আৰু কামিহাড় পেশীৰ সংকোচনৰ ফলস্বৰূপে কি হয় শ্বাস প্ৰশ্বাসটো হাৰ বাঢ়ে। আৰু চতুৰ্থ পইণ্টটো আছে দেহৰ আপোনাৰ ৰক্তচাপ বৃদ্ধি পায় আৰু এই আটাইবিলাক সঁহাৰি আপোনাৰ ঐক্যবদ্ধ হৈ কোনো এটা কাৰ্যটো সম্পন্ন কৰা হয়। ঠিকে আছে, এইটো হৈছে আমাৰ এড্ৰিনেলিন গ্লেণ্ডৰ বা আপোনাৰ হৰমনৰ কি বুলি কয় এড্ৰিনেল ৰসটো ওলাই থাকে, তাৰ এইটো কাম আছে। ঠিক আছে, নেক্সট আপোনাৰ কুৱেশ্যন 4টো আছে কিছুমান আপোনাৰ ডায়েবেটিছ ৰোগীক ইনচুলিন বেজি দিয়া হয়, তাৰ কি কাৰণ আছে নহয়। সো অগ্নাশয় ইনচুলিন নামৰ হৰমন নিঃসৰণ নকৰিলে বা কম পৰিমাণে নিঃসৰণ কৰিলে ডায়েবেটিছ ৰোগ হয়। আৰু ইনচুলিনৰ অতিৰিক্ত গ্লুকোজক আপোনাৰ গ্লাইকেজনলৈ কি কৰে ৰূপান্তৰিত কৰে আৰু তেজত গ্লুকোজৰ পৰিমাণটো নিয়ন্ত্ৰিত কৰে। ঠিক আছে, ইনচুলিন সঠিক পৰিমাণে নিঃসৰণ নহ'লে তেজত গ্লুকোজৰ পৰিমাণটো বৃদ্ধি পায় আৰু এনেদৰে ডায়েবেটিছ ৰোগীৰ তেজত গ্লুকোজ পৰিমাণটো যথেষ্ট বৃদ্ধি পায়। গতিকে কি হয় ডায়েবেটিছ ৰোগীৰ দেহত গ্লুকোজৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰিবলৈ এনে ৰোগীক ইনচুলিনৰ বেজি দিয়া হয়। ঠিকে আছে, সেই গতিকে এটা ইনচুলিনৰ বেজি সিহঁতে প্ৰায় লৈ থাকিব লগা হয় যদি সিহঁতৰ ডায়েবেটিছটো বাঢ়ি যায়। ঠিক আছে, কাৰণ সিহঁতৰ যে এটা আপোনাৰ কি বুলি কয় ইনচুলিন যে আছে অগ্নাশয় এইটো ৰস ওলাই থাকে অগ্নাশয়, আৰু যদি আপোনাৰ কি বুলি কয় সেই ৰসটো যদি আপোনাৰ কিবা কাৰণত কমকৈ ওলাই বা নোলায় তেতিয়া ডায়েবেটিছ হৈ যায়। আৰু সেই ৰস তেতিয়া আপোনাৰ কি বুলি কয় বেজি দ্বাৰা দিয়া হয় সেই আপোনাৰ কি বুলি কয় ইনচুলিনটো, কাৰণ অনবৰত অগ্নাশয় ইনচুলিন নামৰ এটা ৰসটো ওলাই থাকে। ঠিক আছে, সেইটো ওলালে গ্লুকোজটো আমাৰ দেহত ঠিকে থাকে তেজত, কিন্তু যদি বস্তুটো নোলায় তেতিয়া কিন্তু কি হয় আপোনাৰ গ্লুকোজ মাত্ৰাটো বাঢ়ি যায় ডায়েবেটিছ মানুহৰ তেজত। ঠিক আছে, আৰু এইটো বস্তু কোনে কণ্ট্ৰল কৰি ৰাখে, ইনচুলিনে কণ্ট্ৰল কৰি ৰাখে। ঠিক আছে, একচুৱেলি ইনচুলিন যে আছে ইয়াৰ কাম কি আছে, ইনচুলিনে কি কৰে আপোনাৰ যিমান এক্সট্ৰা গ্লুকোজ আছে দেহাত আমি খাই আছে যিমান গ্লুকোজ থাকি গৈছে সেই গ্লুকোজক কি কৰিব গ্লাইকেজনলৈ পৰিৱৰ্তন কৰি পেলাই তেজত ধুনীয়াকৈ জমাই থাকে নিয়ন্ত্ৰণ কৰে। কিন্তু আপোনাৰ যদি ইনচুলিন নাথাকে তেতিয়া গ্লুকোজটো গ্লুকোজ হিচাপে থাকি যাব, গ্লাইকেজনলৈ পৰিৱৰ্তন নহ'ব হয়নে, আৰু তেজতে ঘূৰি থাকিব, তেতিয়া কি হ'ব গ্লুকোজৰ পৰিমাণটো তেজত বাঢ়ি যাব যদি ইনচুলিনে ভালদৰে কাম কৰিব নোৱাৰে। ক্লিয়াৰ, সেই গতিকে আমাৰ ডায়েবেটিছ মানুহকেইটা কি কৰা হয় বেজিটো দিয়া হয় যাতে কি বুলি কয় ইনচুলিন ৰসটো সিহঁতে পাই যাব। অ'কে, তেতিয়া সেই ইনচুলিন ৰসে কি কৰিব দেহাটোত তেজৰ ভিতৰত যিমান গ্লুকোজ আছে তাক গ্লাইকেজনলৈ ৰূপান্তৰিত কৰিব আৰু তেজত গ্লুকোজৰ মাত্ৰাটো নিয়ন্ত্ৰণ কৰি ৰাখিব। অ'কে,
এতিয়া চাওকচোন আমি এতিয়া অনুশীলনটো আৰম্ভণি কৰিম। প্ৰথমতে আপোনাৰ দি আছে তলত উল্লেখ কৰা কোনবিধ আপোনাৰ উদ্ভিদ সঞ্জীৱনী পদাৰ্থ হয়। আমি জানো উদ্ভিদৰ মই অলপ আগতে কৈছো 4টামান আমাৰ সঞ্জীৱনী পদাৰ্থ আছে, হয়নে? অক্সিন আছিল নহয়, তাৰপিছত আপোনাৰ চাইটোকাইনিন আছিল। এতিয়া চাওঁ চাইটোকাইনিন আছে ইয়াতে উদাহৰণ আছে, গতিকে আমাৰ এইটোৱে হৈ যাব। বাকী কেইটাতো আমাৰ মানুহৰ হৈ যায় হা, কিন্তু এইটো আপোনাৰ চাইটোকাইনিনটো আপোনাৰ উদ্ভিদৰ হয়, ঠিক আছে। আকৌ নেক্সট যেতিয়া মই কৈছো চাবচোন দুটা নিউৰনৰ মাজত ফাঁকিটা কি বুলি কোৱা হয়, এইটো হ'ব সাইনেপছ। কি বুলি কোৱা হ'ব? সাইনেপছ বুলি কোৱা হ'ব, ঠিক আছে। নেক্সট আপনার 3rd নম্বর কোশ্চেনটো আছে যে মগজে কি কাম কৰে। সো মগজুৰ আপনার ভাব চিন্তা কৰা কামটো আছে, স্পন্দন নিয়ন্ত্ৰণ কৰাটো আছে, দেহৰ ক্ষমতা লক্ষ্য কৰাটো আছে, গতিকে ওপৰ আটাইকেইটাই হ'ব। ওকে, তো ডি নম্বৰটো হ'ব ইয়াৰে আনসাৰ, ঠিক আছে। নেক্সট আমাৰ 4 নম্বৰ কোশ্চেনটো আছে আমাৰ দেহৰ গ্ৰাহক অংগৰ কি নাম আছে, আৰু গ্ৰাহক অংশই আপোনাৰ যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন, আৰু ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে হা। তেতিয়া আমি 4 নম্বৰটো চাম যে গ্ৰাহক অংশ মানে হৈছে কিনো এটা বিশেষ কোষ বা কোষ সমষ্টি যিয়ে বা যি পৰিৱেশত পৰিৱৰ্তন ধোৱা পেলাই আৰু কি পৰিৱৰ্তন ধৰা পেলাই, ঠিক আছে। আৰু এই বাৰ্তাসমূহ মস্তিষ্কলৈ প্ৰেৰণ কৰে। মস্তিষ্ক সংশ্লিষ্ট আপোনাৰ সেই মৰ্মে নিৰ্দেশনাও দিয়ে, ঠিক আছে। আৰু যদি গ্ৰাহক অংগই সঠিকভাৱে সেই কাৰ্যটো সম্পন্ন নকৰে তেতিয়া আমাৰ কি হ'ব, আমাৰ জীৱন ধাৰণটো বিপদসংকুল হ'ব পাৰে হা। গতিকে উদাহৰণস্বৰূপে কি হ'ব, গ্ৰাহক অংগটো চালে তাপ ধৰা পেলাবলৈ অক্ষম হ'লে আমি লয়িতপ্ত বস্তু স্পৰ্শ কৰিব লাগিব, কিয়নো কাৰণ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ বাৰ্তা প্ৰেৰিত নহ'ব, যাৰ ফলত কি হ'বনো, ছালটো জ্বলি যাব, ঠিক আছে। তাৰমানে মস্তিষ্কে যদি গমেই নাপায় তো জুই আছে মই লাৰিব নালাগে, তেনেহ'লে মই কি কৰিম, জুইটো লাৰি দিম, পিছত কি হ'ব, হাতটো জ্বলি যাব। এইবিলাক কাম কোনে কৰে, আমাৰ মস্তিষ্কে কাম কৰে, ঠিক আছে। মস্তিষ্কে যাই পেলাই ইনফৰমেশ্যনটো পায়, লগালগ কৈ দিয়ে যে নাই আমি এইটো টাচ কৰিব নালাগে, নহ'লে মোৰ হাতটো মানে পুৰি যাব, জ্বলি যাব, হয়নে? গতিকে এইবিলাক চব কাম কাৰ আছেনো, মগজুৰ আছে, ঠিক আছে। নেক্সট কুৱেশ্যন 5 চাবচোন আপোনাৰ কি দিছে ইয়াতে যে নিউৰন গঠনৰ এটা চিত্ৰ আঁকিব দিছে আৰু কাৰ্যটো বৰ্ণনা কৰিব দিছে হা। 5 নম্বৰটো চাওকচোন, এইটো নিউৰন স্নায়ু কোষ হা, তাৰে গঠন। আৰু ইয়াৰে এইটো চাওকচোন নিউৰন স্নায়ু কোষ হৈছে আপোনাৰ স্নায়ুতন্ত্ৰৰ ক্ষুদ্ৰতম সাংগঠনিক একক। ই গ্ৰাহক অংগৰ পৰা মস্তিষ্কলৈ আৰু তাৰ পিছত কাৰ্যকাৰী পেশী বা গ্ৰন্থিলৈ স্নায়ু প্ৰেৰণাটো প্ৰেৰিত কৰে হা। এই ডায়গ্ৰামটো ধুনীয়াকৈ দিব, এইটো এক্সন হ'ল, এইটো কোষ কেন্দ্ৰ, ডেনড্ৰাইট দেহকোষ নহয়, প্ৰান্তীয় শাখা, এইটো হৈছে আপোনাৰ নিউৰনৰ স্নায়ু কোষৰ গঠন, ঠিক আছে। ইয়াক সাইনেপছ বুলিও ক'ব পাৰে, অ'কে। নেক্সট কুৱেশ্যন 6 চাবচোন। 6 নম্বৰ কি কৈছে, উদ্ভিদৰ আপোনাৰ পোহৰানুবেগী প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় হা। চ' এতিয়া আমি এইটো চাম প্ৰতিক্ৰিয়াটো কেনেকৈ আপোনাৰ সংঘটিত হয়, বা ইয়াতে ডিফিকাল্ট দিলেও ন' প্ৰব্লেম, কাৰণ পোহৰৰ ফালে কামটো কৰিছেতো উদ্ভিদে। তাৰে বিষয়ে চাম এতিয়া। এজোপা উদ্ভিদৰ এটা অংশ পোহৰৰ সংস্পৰ্শত আহিলে কি থাকিলে কি হয়, ডিফিকাল্ট প্ৰতিক্ৰিয়া বা কি বুলি কয়, পোহৰাণু হা বেগী প্ৰদৰ্শনত অক্সিজেনৰ নামৰ এটা কি হয়নো হৰমন, ঠিক আছে, হৰমনলৈ কি হয়নো ভূমিকা পালন কৰে, ঠিক আছে। কাণ্ডৰ শীৰ্ষত উৎপন্ন হোৱা অক্সিজেনৰ চাহ হা তাৰে পৰা অংশলৈ আপুনি বাধিত হয়, আৰু ইয়াৰ ফলত কি হয়নো সেই অংশৰ বৃদ্ধি ঘটি দীঘলীয়া হয়, আৰু এনেদৰে কাণ্ডটো পোহৰৰ পিনে কি হয়নো ভাঁজ লয়, আৰু কাণ্ডৰ অগ্ৰ অংশৰ পোহৰৰ দিশত কি হয়নো ধাবিত হয়, আৰু অভিজ্ঞ পোহৰানুবেগী বা আনহাতে শিপা পোহৰৰ বিপৰীত দিশত কি হয়নো ধাবিত হয়। এইটো আমি কি বুলি কম, প্ৰতি পোহৰানুবেগী বুলি ক'ম, ঠিক আছে। অ'কে, ক্লিয়াৰ হৈছে কথাটো। আমাৰ পোহৰ ফালে কি সেইফালে কি বুলি কয় গতি কৰে, কিয়, কাৰণ অক্সিজেন যে আছে, অক্সিজেনৰ কাম কি আছে, কোষৰটো বৃদ্ধি কৰা হা। চ' আপোনাৰ কাণ্ড যে আছে তাক বৃদ্ধি সেইফালে কৰাব, যোনফালে দীপ্তিটো মানে যোনফালে পোহৰটো পাব, গতিকে সেইকাৰণে সেইফালে অক্সিজেনে কামটো কৰে, আৰু সেনেকে উদ্ভিদৰ সেইফালে মানে পোহৰ য'ত থাকে সেইফালে কি হয়, উদ্ভিদৰো বৃদ্ধি হৈ থাকে। অ'কে, 7 নম্বৰ কুৱেশ্যনটো চাম এতিয়া। স্নায়ুৰজ্জুৰ আঘাত হ'লে কেনে বাধাত কি হয়নো বাঘাত ঘটে। অ'কে, 7 নম্বৰটো চাম এতিয়া। চ' আপোনাৰ স্নায়ুৰজ্জুত কি হয়নো, আপোনাৰ স্নায়ুৰজ্জু যে আছে হা, স্নায়ুৰজ্জুত আঘাত হ'লে আপোনাৰ কেনে বাধাত বাঘাত ঘটে না। চ' মেৰুৰজ্জু আৰু আপোনাৰ মেৰু স্নায়ু যে আছে উভয় কি কৰে, কেন্দ্ৰীয় আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ অংশ হয় হা। আৰু গতিকে মেৰুৰজ্জুত পোৱা আঘাতে মেৰুৰজ্জুলৈ অহা বাৰ্তা বা মেৰুৰজ্জুৰ পৰা মস্তিষ্কলৈ যোৱা বাৰ্তা বা মেৰুৰজ্জুৰ পৰা কাৰ্যকাৰী পেশী বা গ্ৰন্থিলৈ পোনপটীয়াকৈ প্ৰেৰিত বাৰ্তাটো বিঘ্নিত কৰে, আৰু সেনেকে সিহঁতে কাম কৰে, ঠিক আছে।
এতিয়া আমি 18 কোৱেশ্চনটো চাম যে আপোনাৰ উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় হা সো হৰমোন নামৰ আপোনাৰ ৰাসায়নিক যৌগৰ জৰিয়তে আমাৰ উদ্ভিদৰ ৰাসায়নিক সমন্বয় সংঘটিত হয় আৰু এই হৰমোনে ব্যাপন প্ৰক্ৰিয়াৰে উদ্ভিদ দেহৰ সকলোবোৰ কোষত উপনীত হৈ থাকে ঠিক আছে আৰু উদ্ভিদৰ ৰাসায়নিক সমন্বয় উদ্ভিদৰ চলনৰ এই দুই প্ৰকাৰ প্ৰভাৱিত কৰে কেনেকৈ কৰেনো প্ৰথমতে আছে উদ্ভিদৰ বৃদ্ধিৰ প্ৰভাৱিত কৰা চলন ঠিক আছে আৰু দ্বিতীয় নম্বৰটো আছে উদ্ভিদৰ বৃদ্ধি প্ৰভাৱিত নকৰা চলন কিন্তু কোষত পানীৰ পৰিমাণ সলনিৰে উদ্ভিদৰ প্ৰাকৃতিক কি বুলি কয় প্ৰভাৱিত কৰা ঠিক আছে যেনে এক্সাম্পল কি হ'ব উদাহৰণস্বৰূপে কেইবিধমান উদ্ভিদৰ হৰমোন আছে যেনেকৈ অক্সিন নহয় জিবাৰেলিন ফেচিক এচিড ঠিক আছে এইবিলাক আছে ন আৰু এটা আপোনাৰ হৰমোনটো আছে আপোনাৰ 4টামান আছেতো চাইটোকাইনিন নহয় সেইবিলাক আছে গতিকে এইবিলাক সিহঁতে হৰমোনবিলাকে সেনেকৈ কামটো কৰে ঠিক আছে নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 9টো আছে জীৱ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন হয় ঠিক আছে 9 নম্বৰটো চাম এতিয়া সো 9 নম্বৰটো চাওঁ একোটা জীৱৰ বাস কৰা পৰিৱেশ সকলো সময়তে এই ক্ৰিয়া প্ৰক্ৰিয়াত কি হয়নো প্ৰতিক্ৰিয়াত লিপ্ত থকাৰ আৱশ্যকতা থাকে আৰু ইয়াৰ বাবে জীৱ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যকতা আছে আৰু ইয়াৰ বাবে এনে এটা প্ৰণালী ব্যৱহাৰ কৰিব লাগিব যিয়ে নিয়ন্ত্ৰণ আৰু কি বুলি কয় সমন্বয়ৰ ব্যৱস্থা কৰে আৰু জীৱৰ অস্তিত্বৰ বাবে এই প্ৰণালী অতি গুৰুত্বপূৰ্ণ হয় উদাহৰণস্বৰূপে মৌজাত পানী দেখিলে আমি নিয়ন্ত্ৰিত ধৰণে খোজ কাঢ়ো নহ'লে আমি পিছল খাই অঘাতপ্ৰাপ্ত পাম বা হ'ম নিয়ন্ত্ৰণ আৰু সমন্বয় তন্ত্ৰ স্নায়ুতন্ত্ৰ এই নিয়ন্ত্ৰিত চলনৰ ব্যৱস্থাপনা কৰে অ'কে ধুনীয়াকৈ লিখিব দেই আপোনালোকে মই ধুনীয়াকৈ আচলতে প্ৰভাইড কৰিছোঁ অ'কে নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 10টো আছে 10টো চাবচোন কি কৈছে ইচ্ছাক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুটা মাজত পাৰ্থক্য লিখিব দিছে কেনেকৈ ওলাবা নহয় চ' প্ৰথমতে আমি সংজ্ঞাটো দিওঁ ঠিক আছে ইচ্ছাক্ৰিয়া আৰু প্ৰতিক্ৰিয়া দুটা মাজত পাৰ্থক্যসমূহ হ'ল প্ৰথমতে আছে পাঠ্যপুথি সংজ্ঞা চিন্তন প্ৰক্ৰিয়াৰে অবিহনে প্ৰাকৃতিকভাৱে কি সংঘটিত হয় এইটো হ'ল ইচ্ছিক প্ৰক্ৰিয়া হা আৰু প্ৰতিক্ৰিয়াটো কি হ'ব এনে কিছুমান ক্ৰিয়া যিবোৰ পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰত্যাশংসিত আৰু কি বুলি কয় অনৈচ্ছিক সেৱাৰী হিচাপে সম্পন্ন কৰা হয় নিয়ন্ত্ৰণটো চাম এতিয়া পাশ্চাত মস্তিষ্ক অৱস্থিত মেৰুদণ্ডই নিয়ন্ত্ৰণ কৰে আৰু ইয়াতে কি হ'ব মেৰুদণ্ডই নিয়ন্ত্ৰণ কৰে ঠিক আছে নেক্সট বাহ্যিক উদ্দীপনাটো চাওঁ বাহ্যিক উদ্দীপনাৰ ওপৰত কি নিৰ্ভৰ নহয় হা ইচ্ছিক ক্ৰিয়াটো আৰু বাহ্যিক উদ্দীপনাৰ প্ৰতিক্ৰিয়াটো প্ৰভাৱিত কৰে ঠিক আছে দ্ৰুত আৰু আচম্বিতটো চাওঁ এতিয়া চ' দ্ৰুত আৰু আচম্বিত হোৱাটো আৱশ্যক নহয় এইটো হা কিন্তু দ্ৰুত আৰু আচম্বিত হয় এইটো প্ৰতিক্ৰিয়াটো উদাহৰণটো চাম যেনে বমি কৰা লালটি উঠোৱা বা ৰক্তচাপ এইবিলাক হ'ল আপোনাৰ ইচ্ছিক ক্ৰিয়া ঠিক আছে কিন্তু আপোনাৰ এখন গৰম চামুচটো তললৈ পেলাই দিয়া সেইবিলাক হৈ যাব আপোনাৰ প্ৰতিক্ৰিয়া ঠিক আছে যদি গৰম চামুচটো পাইছে আপুনি নিজে কি কৰিব হাতেদি কি বুলি কয় চামুচটো পেলাই দিব তলত সেইটো বস্তু কি হয় প্ৰতিক্ৰিয়া হয় আপোনাৰ ব্ৰেইনে ক'ব এইটো গৰম আছে পেলাই দিয়া নহ'লে হাতটো জ্বলি যাব তেতিয়া আপুনি কি কৰিব নিজে লগালগ পেলাই দিব অ'কে চামুচটো গৰম থকাটো ক্লিয়াৰ নেক্সট এটা 11 নম্বৰ কুৱেশ্যনটো আছে যে প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয় স্নায়ুতন্ত্ৰৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোচনাটো কি আলোকপাত কৰা নহয় তাৰমানে দুটা বস্তু চাব দিছে তুলনা কৰিব দিছে ঠিক আছে তেতিয়া আমি চাওঁ প্ৰাণী নিয়ন্ত্ৰণ আৰু সমন্বয় স্নায়ুতন্ত্ৰ আৰু হৰমনৰ আপোনাৰ ক্ৰিয়াৰ মাজত কি পাৰ্থক্যবিলাক আছে হা এতিয়া পাৰ্থক্যবিধি চাওঁ এতিয়া শাৰীটো হা যে প্ৰাণীৰ স্নায়ুতন্ত্ৰৰ ক্ৰিয়া কি হয় দ্ৰুত আৰু তাৎক্ষণিক হয় হা আৰু প্ৰাণীৰ হৰমনৰ ক্ৰিয়াটো কি হয় লেহেমীয়া হয় ঠিক আছে এতিয়া প্ৰভাৱটো চাম যে ইয়াৰ প্ৰভাৱটো অস্থায়ী হয় আৰু প্ৰাণীৰ হৰমনৰ ক্ৰিয়াটো কি হয় ইয়াৰ প্ৰভাৱটো দীৰ্ঘস্থায়ী হয় মানে দীৰ্ঘ সময়ৰ কাৰণে থাকে বাৰ্তা প্ৰেৰণটো চাওঁ এতিয়া স্নায়ুৰ জৰিয়তে আপোনাৰ কি হয় বাৰ্তা প্ৰেৰিত হয় গতিকে দেহৰ আটাইবোৰ কোষ উপনীত হ'ব নোৱাৰে কিন্তু আপোনাৰ প্ৰাণীৰ হৰমনৰ ক্ৰিয়াটো কি হ'ব তেজৰ জৰিয়তে বাৰ্তা প্ৰেৰিত হয় আৰু গতিকে আটাইবোৰ কোষ উপনীত হ'ব পাৰে হা প্ৰেৰণাটো চাওঁ আপোনাৰ প্ৰেৰণাটো কি আছে এই বৈদ্যুতিক এইটো হ'ল এটা বৈদ্যুতিক প্ৰেৰণা নহয় প্ৰাণীৰ স্নায়ুতন্ত্ৰটো আৰু প্ৰাণীৰ হৰমন যে আছে সেইটো কি হ'ব এটা এক ৰাসায়নিক প্ৰেৰণা হ'ব ঠিক আছে তাৰ ৰাসায়নিক হিচাপে পৰিৱৰ্তন হয় পিছত বস্তুটো কি হয় প্ৰেৰণাবিলাক পাই থাকে এটাৰ পৰা এটা দেন কি কৰিব এজনক দিব এজনৰ পৰা চেঞ্চত যাব সেনেকৈ যাব নহয় আৰু যদিটো কি হ'ব আপোনাৰ বাৰ্তা খৰতকীয়াটো প্ৰেৰিত হয় আৰু ইয়াতে কি হ'ব হৰমনটো আপোনাৰ বাৰ্তা লেহেমীয়াকৈ প্ৰেৰিত হ'ব ঠিক আছে নেক্সট আপোনালোকে 12 নম্বৰটো চাবচোন আমাৰ ভিডিঅ' লাষ্ট কিছু থাকিব যে নীলাজী বনৰ আপোনাৰ পাতক চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণ কিবা মাজৰ পাৰ্থক্য আছে নেকি হা এই দুটাৰ মাজৰ পাৰ্থক্যটো চাম ঠিক আছে নীলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজৰ পাৰ্থক্যসমূহ চাওঁ ইচ্ছিক প্ৰতিক্ৰিয়াটো হা এইটো কি হ'লনো নীলাজী বনৰ যে পাতৰ চলন আছে এইটো প্ৰতিক্ৰিয়া কিন্তু ভৰিৰ চলনটো কি হ'ব ইচ্ছিক ক্ৰিয়া হ'ব হা ইচ্ছিক ইচ্ছিক কাৰ্য বা ইচ্ছিক ক্ৰিয়া বাৰ্তা প্ৰেৰণটো কি হ'ব বৈদ্যুতিক ৰাসায়নিক প্ৰেৰণাটো প্ৰেৰিত কৰা হয় আৰু ইয়াতে কি হ'ব স্নায়ুৰ জৰিয়তে তথ্যটো প্ৰেৰিত কৰা হয় আকৃতি পৰিৱৰ্তন চাম এতিয়া
কোষৰ প্ৰাণীৰ পৰিমাণৰ পৰিৱৰ্তনৰ বাবে কি হয় উদ্ভিদৰ কোষৰ আকৃতিটো পৰিৱৰ্তন ঘটে আৰু ইয়াতে কি বিশেষ প্ৰটিনৰ বাবে কি হয় আমাৰ ভৰিৰ পেশীৰ আকৃতি পৰিৱৰ্তন ঘটে ঠিক আছে বিশেষ কলৰটো চাওঁ এই চলন সম্পন্ন কৰিবলৈ বিশেষ এটা কলন নাথাকে কিন্তু এই চলন সম্পন্ন কৰিবলৈ বিশেষ কলনৰ আৱশ্যক হয় এই ভৰিৰ চলনটোৰ কাৰণে ঠিক আছে নিয়ন্ত্ৰণ কেন্দ্ৰটো কি হ'ব হৰমোন নামৰ ৰাসায়নিক যোগৰ দ্বাৰা নিয়ন্ত্ৰিত কৰা হয় কিন্তু আপোনাৰ ভৰিৰ চলনটো স্নায়ুৰ পশ্চাৎ মস্তিষ্ক চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰিত কৰা হয় ঠিক আছে সেনেকৈ দুটাৰ মাজত পাৰ্থক্যটো দি দিছোঁ পাৰ্থক্যটো আৰু এইটো মোৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছিল যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন আৰু যদি মোৰ এক্সাম চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম চেনেল অ'কে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব ভিডিঅ'ছকেইটা ঠিক আছে থেংকছ ফৰ ৱাচিং জয় হিন্দ